দুলিয়াজানৰ চলাকটকীত নাহৰ ফুটুকীৰ সন্ত্ৰাস গাঁওখনত দুটাকৈ নাহৰ ফুটুকীয়ে বিচৰণ কৰি থকা আতংকিত জনতা পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আতংকৰ সৃষ্টি কৰিছে নাহৰ ফুটুকী দুটাই নিশা গাঁওৰক্ষী বাহিনীৰ সহযোগত পহৰাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে অঞ্চলটোৰ লোকসকলে সোমবাৰে নিশা এজন লোকৰ বাৰীত এজোপা গছত এটা নাহৰ ফুটুকী উঠি থকাৰ দৃশ্য দেখাৰ পিছতেই অধিক আতংকিত হৈছে গাঁওখনৰ লোকসকল নাহৰ ফুটুকী দুটা পিঞ্জৰাবদ্ধ কৰাৰ বাবে বন বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া বন বিভাগৰ কোনো আমাৰ অহা নাই এতিয়ালৈকে আমাক সুৰক্ষা দিয়া নাই গতিকে আমি মহিলাসকলে ঘূৰিছোঁ ৰাতি হ'লেও গাহৰি গৰু এইবিলাক জীৱ-জন্তুবিলাক খাইছে এতিয়া আমি তো দেখি পোৱা নাই কেতিয়া ধৰি নিয়ে কি কৰে এইখিনি আমি কাৰণে আমি ঘূৰিবলগীয়া হৈছে আমি ভয়তে ঘূৰিছোঁ এতিয়াও চৰকাৰক এটা অনুৰোধ কৰিছোঁ বন বিভাগকো অনুৰোধ কৰিছোঁ যাতে আমাক সুৰক্ষা দিয়ক কাৰণ কেলৈ আমাৰ চবৰে সৰু ল'ৰা ছোৱালী আছে স্কুল যোৱা ৰাতিপুৱা টাইমত স্কুল যায় এতিয়া গধূলি আমি মাইকী মানুহ ওলাই আহোঁ মাইকী মানুহখিনি গ'লে আকৌ মতা মানুহখিনি ওলাই আহে অসুবিধাও হৈছে আমাৰ যথেষ্ট ঘৰচীয়া জীৱ জন্তু খাইছে আমি কাটৰ অনুৰোধ কৰিছোঁ বন বিভাগক যাতে আমাক সহায় কৰে পিঞ্জৰা পাতি কোনটো বিভাগত কেনেধৰণে ধৰিব পাৰে কেনেধৰণে নিব পাৰে তেওঁলোকে আমাক সহায় কৰক আমি সেইটোৱে বিচাৰিছোঁ